20 বছৰীয়া খাদিজাক কোনে কলৈ লৈ গ'ল বজাৰলৈ যাওঁ বুলি কৈ নিৰুদ্দেশ খাদিজা বেগম অপহৰণৰ সন্দেহ পৰিয়ালৰ এইগৰাকী 20 বছৰীয়া খাদিজা বেগম কামৰূপৰ গৰৈমাৰীৰ খাদিজা কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল যোৱা 12 তাৰিখে বৰাখাটৰ পিতৃগৃহলৈ আহিছিল খাদিজা তেতিয়াৰে পৰা পিতৃগৃহতে আছিল খাদিজা 22 জুলাইত ওলাই গৈছিল বজাৰলৈ আসলপাৰা বজাৰলৈ যোৱাৰ পৰাই খাদিজাৰ কোনো সন্ধান নাই ঘৰলৈ ঘূৰি নহা কন্যাৰ এতিয়ালৈকে সন্ধান পোৱা নাই বিচাৰ খুচাৰ কৰি কোনো সংসূত্ৰ নাপায় অৱশেষত পৰিয়াল কাষ চাপিল আৰক্ষীৰ দাখিল কৰিলে এজাহাৰ অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকসকলৰ বিগত সময়ছোৱাত দৰিদ্ৰ পৰিয়ালৰ যুৱতী মহিলা টাৰ্গেট হৈছে নাৰী সৰবৰাহকাৰী চক্ৰৰ কোনো ব্যৱসায়ীয়ে প্ৰেমৰ চলনা কৰি অপহৰণ কৰি বহিৰাজ্যত বিক্ৰী কৰিবলৈ খাদিজাক লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ অচিনাকি নাম্বাৰ এটা ফোন আহে আহাৰ পিছত এই ছোৱালীজন আসলপাৰা বজাৰলৈকে যাই পেলে তাৰপিছত তাৰ পৰা নিৰুদ্দেশ হৈ গৈছে অপহৰণ হৈছে এইটো সেই চিভিল পাৰ্টিয়ে লৈ গৈছে এইটো সেই সন্দেহ হৈ আছে আমাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে এই পৰ্যন্ত কিন্তু কোনো তথ্য উদ্ঘাটন কৰিব পৰা নাই খাদিজা সন্দৰ্ভত কন্যাক বিচাৰি তলাশ কৰিছে পৰিয়ালে চকুত টোপনি নাই 7086441095 নম্বৰৰ পৰা ছোৱালীজনীৰ পৰিয়াললৈ আহিছিল এটা ফোন সেই ফোনৰ পৰাই কথা পাতিছিল খাদিজায়ো তাৰ পাছৰ পৰা আৰু খবৰেই নাই এতিয়া অপেক্ষা মাথো আৰক্ষীৰ অভিযানক লৈ গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট NKTV+